মধ্যবিত্তৰ প্ৰত্যাশাত নিৰ্মলা সীতাৰমণৰ চেঁচাপানী পেট্ৰল ডিজেলৰ ওপৰত প্ৰতি লিটাৰত 1% আবকাৰী কৰ ধনাঢ্যৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ দাম বাঢ়িল সোণ ৰূপৰো প্ৰধানমন্ত্ৰী মোদীৰ 5 বছৰত $5 ট্ৰিলিয়ন অৰ্থনীতিৰ স্বপ্ন সন্মুখত ৰাখি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰে 2019-20 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দাবী চলিত বছৰতে ভাৰত 3 কোটি মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ ৰূপান্তৰ হ'ব মোদীৰ আমূলত বিগত 5 বছৰত $1 ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হ'ল ভাৰত 2022ৰ ভিতৰত দেশৰ প্ৰতি ঘৰতে বিজুলী যোগান ধৰাৰ অভিলাষী আঁচনি বাজেটত লগতে প্ৰদূষণমুক্ত ইন্ধন যোগানৰো প্ৰতিশ্ৰুতি সীতাৰমণৰ বাজেটত বিকাশ আৰু বিশ্বাসৰ ওপৰত গুৰুত্ব দি 2 ঘণ্টা 15 মিনিটৰ বাজেট ভাষণত দেশৰ অৰ্থব্যৱস্থাৰ আশাব্যঞ্জক ছবি এখন দাঙি ধৰে বিত্তমন্ত্ৰীয়ে দেশৰ বিত্তীয় ঘাটি 3.4%ৰ পৰা 3.3%লৈ হ্ৰাস পোৱা বুলি দাবী সীতাৰমণৰ এইবাৰ বাজেটত মোদী চৰকাৰৰ গাঁও দুখীয়া আৰু কৃষকৰ শ্লোগান মধ্যবিত্তক সকাহ দি 5 লাখ টকা পৰ্যন্ত আয়কৰ সীমা ৰেহাই দিছে বিত্তমন্ত্ৰী সীতাৰমণে শক্তি খণ্ডৰ আমূল সংস্কাৰৰ বাবে এক দেশ এক গ্ৰিডৰ প্ৰস্তাৱ বাজেটত গৃহৰ ঋণৰ চাহিদা বৃদ্ধি কৰিবলৈ বিশেষ কেইবাটাও প্ৰস্তাৱ কৰা হৈছে বাজেটত 45 লাখৰ গৃহত 3,50,000 টকাৰ সকাহ ইপিনে সংকটত পৰা বেংক খণ্ড উজ্জীৱিত হোৱা বুলি দাবী নিৰ্মলা সীতাৰমণৰ 4 লাখ কোটি টকাৰ অনাদায় ঋণ আদায় কৰিছে চৰকাৰে বেংকিং ব্যৱস্থাত অনা হৈছে স্বচ্ছতা 1 লাখ কোটিলৈ হ্ৰাস বেংকৰ NPA ঋণ প্ৰদানৰ বাবে বেংকত জমা 70,000 কোটি টকা ভাৰতৰ বিদেশী ঋণ সকলো দেশতকৈ কম GDPৰ 5% তলত আছে ভাৰতৰ বৈদেশিক ঋণ 1.05 লাখ কোটি নিৰ্বিনিয়োজন পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ নিৰ্বিনিয়োজনৰ প্ৰস্তাৱ ইপিনে খত কৰদাতালৈ কৃতজ্ঞতা জ্ঞাপন কৰি বিত্তমন্ত্ৰীয়ে 5 বছৰত সৰ্বাধিক কৰ সংগ্ৰহৰ কথা ঘোষণা কৰে বৃদ্ধি পাইছে প্ৰত্যক্ষ কৰ ৰাজহ 78%লৈ বৃদ্ধি পাইছে প্ৰত্যক্ষ কৰ ৰাজহ ৰাজকোষত জমা আছে 11,37,000 কৰ দেশত প্ৰত্যক্ষ কৰৰ সংগ্ৰহো বাঢ়িছে এইবাৰ 1, 2, 5, 10 টকাৰ নতুন মুদ্ৰা মুকলি হ'ব অচিৰেই মুকলি হ'ব 20 টকীয়া মুদ্ৰা ইপিনে ধনাঢ্যৰ ওপৰত অতিৰিক্ত কৰ মোদী চৰকাৰৰ 400 কোটি টকালৈ বাৰ্ষিক আয়ৰ কোম্পানীৰ ওপৰত 25% কৰ্পৰেট টেক্স ইলেক্ট্ৰনিক বাহন নিৰ্মাণৰ গ্লোবেল হাব হ'ব ভাৰতবৰ্ষ ই বাহনৰ ওপৰত কৰ প্ৰত্যাহাৰ কৰিছে বিত্তমন্ত্ৰীয়ে ইপিনে আয়কৰ পৰিশোধক অধিক সৰল কৰি পান কাৰ্ড আৰু আধাৰ কাৰ্ডক ইটোৰ সিটোৰ পৰিপূৰক কৰা হৈছে এতিয়াৰে পৰা আয়কৰ পৰিশোধ কৰিবলৈ আধাৰ জৰুৰী হ'ব পান কাৰ্ডৰ বিকল্প হ'ব আধাৰ ধনীৰ ওপৰত অধিক কৰৰ বোজা চাপি দিছে মোদী চৰকাৰে 1 কোটি টকালৈ নগদ উলিওৱাৰ ক্ষেত্ৰত এবছৰত 2% TDS 2 কোটি ওপৰৰ আয়ৰ ওপৰত 3% উপকৰ 5 কোটি অধিক আয়ৰ ওপৰত 7% উপকৰ আমদানিকৃত গ্ৰন্থৰ ওপৰত 5% কৰ আৰোপ 3 কোটি খুচুৰা ব্যৱসায়িক পেঞ্চন দিয়াৰ প্ৰস্তাৱ নিবনুৱাৰ সংস্থাপনৰ বাবে প্ৰধানমন্ত্ৰীৰ কৰ্মযোগী আঁচনিৰ প্ৰস্তাৱ এই আঁচনিৰ সুযোগ আধাৰ আৰু বেংক একাউণ্টৰে পঞ্জীয়ন কৰা নিবনুৱাক প্ৰদান কৰা হ'ব ৰেলখণ্ডৰ উন্নয়নৰ বাবে 2018ৰ পৰা 2030 বৰ্ষলৈ প্ৰয়োজন 50 লাখ কোটিৰ ৰেলৰ উন্নয়নৰ বাবে সম্প্ৰতি বাঢ়িব বেচৰকাৰী বিনিয়োগৰ পৰিমাণ মিডিয়া আৰু অসামৰিক পৰিবহণত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বীমা খণ্ডত 100% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি গ্ৰামীণ ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰাৰ অংগীকাৰ মোদী চৰকাৰৰ সেউজ প্ৰযুক্তিৰে 30,000 কিলোমিটাৰৰ পথ নিৰ্মাণ বিগত 5 বছৰত গ্ৰামাঞ্চলত 1,50 লাখ গৃহ নিৰ্মাণ কৰা হৈছে পৰৱৰ্তী 5 বছৰত 1,95 লাখ গৃহ নিৰ্মাণৰ প্ৰস্তাৱ প্ৰতিটো গৃহত থাকিব বিজুলী সংযোগ 114 দিনত প্ৰতিটো গৃহ নিৰ্মাণ হ'ব ইপিনে 130ৰ পৰা 135 কিলোমিটাৰ পথ প্ৰতিদিনে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ কৰা হয় বাজেটত 1.25 পথ উন্নত কৰাৰ প্ৰস্তাৱ 5 বছৰত 1 লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব 7 কোটি লোকক ৰন্ধন গেছৰ সংযোগ দিয়াৰ প্ৰস্তাৱ অন্নদাতাক শক্তিদাতালৈ পৰিৱৰ্তনৰ লক্ষ্য কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য 2024লৈ প্ৰতি ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা চৰাঞ্চলৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি চহৰাঞ্চলত গৃহ নিৰ্মাণৰ বাবে 4.83 লাখ কোটি অনুমোদন দিয়া হয় বাজেটত 47 লাখ গৃহ নিৰ্মাণৰত অৱস্থাত আছে মেট্ৰ ৰেলৰ ৰেলপথ সম্প্ৰসাৰণত গুৰুত্ব PPP পদ্ধতিৰে সম্প্ৰসাৰণ কৰিব মেট্ৰ ৰেলপথ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ ব্যাপক সংস্কাৰৰ প্ৰস্তাৱ বাজেটত
ষ্টাডি ইন ইণ্ডিয়া নামৰ বিশেষ আঁচনি বাজেটত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপনৰ প্ৰস্তাৱ নেশ্যনেল ডেস্ক প্ৰাগ নিউজ